নমস্কাৰ বন্ধুসকল, আপোনালোকে প্ৰত্যক্ষ কৰি আছে যে বা আপোনালোকে চাই আছে যে আমাৰ অসমত দিনক দিনে যৌন অপৰাধ আৰু বিভিন্ন চাইবাৰ অপৰাধৰ ঘটনা বৃদ্ধি পাইছে। মোবাইলৰ ব্যৱহাৰে বা এটা কল, এটা লিংক বা এটা OTP দিয়াৰ ভুল সিদ্ধান্তই আপোনাৰ জীৱনৰ বা আপোনাৰ ল'ৰা ছোৱালীৰ মান সন্মান বা সঞ্চয় হেৰুৱাব পাৰে। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম অসমত যৌন অপৰাধ বৃদ্ধি হোৱাৰ কাৰণ, চাইবাৰ অপৰাধীৰ নতুন কৌশল, সাধাৰণ মানুহে বা আপোনাৰ ল'ৰা ছোৱালী বা নিজকে কেনেকে ইয়াৰ পৰা সুৰক্ষিত ৰাখিব পাৰি বা এইবোৰৰ পৰা কেনেকে আঁতৰত ৰাখিব পাৰি আৰু চৰকাৰ বা আৰক্ষীৰ ভূমিকা ইয়াত কি আছে। গাইজ ভিডিঅ'টো শেষলৈ চাই থাকিব, কাৰণ শেষত মই কিছুমান গুৰুত্বপূৰ্ণ সুৰক্ষা টিপছ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। অপৰাধ মানে আইন ভংগকাৰী বা আনৰ ক্ষতি কৰা কাৰ্য। অপৰাধ মই তিনিটা ভাগত বিভক্ত কৰিছো। প্ৰথমে হ'ল যৌন অপৰাধ। ইয়াৰ ভিতৰত যৌন হেৰেছমেণ্ট, বলপূৰ্বক যৌন সম্পৰ্ক, শিশুৰ ওপৰত যৌন নিৰ্যাতন, অনলাইন যৌন ব্লেকমেইল, গোপনে ছবি বা ভিডিঅ' তুলি প্ৰচাৰ কৰা, অশ্লীল বাৰ্তা বা ছবি পঠোৱা বা আনৰ অনুমতি নোলোৱাকৈ ফটো তোলা। 2 নম্বৰত আছে সাধাৰণ অপৰাধ। ইয়াৰ ভিতৰত চুৰি, ডকাইতি, হত্যা, অপৰাধ, নিচাজাতীয় সামগ্ৰী ব্যৱহাৰ বা ব্যৱসায়। 3 নম্বৰত আছে চাইবাৰ অপৰাধ। বৰ্তমান আপোনালোকে জানে অনলাইনৰ যুগ বা এআইৰ যুগত চাইবাৰ অপৰাধীৰ সংখ্যা বৃদ্ধি পাইছে। অনলাইন বেংক জালিয়াতি, OTP ফ্ৰড, QR কোড স্কেম, ফেক জব স্কেম, ফেক ইনভেষ্টমেণ্ট স্কেম, ছ'চিয়েল মিডিয়া হেকিং বা আপোনাৰ মোবাইল হেকিং বা হোৱাটছআপ হেকিং। আজিকালি চাইবাৰ অপৰাধীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। এই অপৰাধৰ প্ৰথম কাৰণ হ'ল আমাৰ দেশত বেকাৰত্ব। যুৱ সমাজৰ মাজত চাকৰিৰ অভাৱ বৃদ্ধি পোৱাত কিছুমানে ভুল পথ বাছি লৈছে। 2 নম্বৰত আছে মোবাইল আৰু ইণ্টাৰনেটৰ সহজ ব্যৱহাৰ। স্মাৰ্টফোন সকলোৰে হাতত আছে, কিন্তু ডিজিটেল সচেতনতা বা এৱাৰনেছ এতিয়াও কম। অপৰাধীয়ে ইয়াক সুবিধা হিচাপে ব্যৱহাৰ কৰিছে। 3 নম্বৰত আছে লোভ। 5,000 টকা বিনিয়োগ কৰক, 50,000 টকা লাভ কৰক। এই ধৰণৰ বিজ্ঞাপনৰ ফান্দত বহু মানুহ পৰি নিজকে একেবাৰে ধ্বংসৰ মুখত পেলাই দিছে। 4 নম্বৰত আছে সামাজিক মাধ্যম। ফেচবুক, হোৱাটছআপ, টেলিগ্ৰাম, ইনষ্টাগ্ৰামৰ জৰিয়তে ভুৱা একাউণ্ট খুলি ঠগবাজি কৰা হৈছে। 5 নম্বৰত আছে নিচা। ড্ৰাগছ আৰু মদৰ আসক্তিৰ ফলত বহু যুৱক অপৰাধৰ জগতত নিজকে সোমাই লৈছে। অসমত বেছি হোৱা চাইবাৰ অপৰাধৰ কাৰণ। OTP স্কেম। উদাহৰণ হিচাপে মই বেংকৰ পৰা কৈ আছো, OTP দিলে আপোনাৰ একাউণ্ট খালী হৈ যাব। QR কোড স্কেম। QR কোড স্কেন কৰিলে সাধাৰণতে টকা পোৱা নাযায়, বৰঞ্চ ভুলভাৱে ব্যৱহাৰ কৰিলে টকা যোৱাই সম্ভৱ। KYC আপডেট স্কেম। আপোনাৰ KYC বন্ধ হ'ব, লিংকত ক্লিক কৰিলে ফোন হেক হ'ব পাৰে। ফেক লোন এপছ। সহজ ঋণৰ লোভ দেখুৱাই ব্যক্তিগত তথ্য সংগ্ৰহ কৰে আৰু ব্লেকমেইল কৰি থাকে। তাৰপিছত আছে ফেক জব স্কেম, ৱৰ্ক ফ্ৰম হোম। এইবিলাক নিউজ বা এইবিলাক ফেচবুকত এডছ বহুত আহি থাকে, কিন্তু সেইবিলাক ৰেজিষ্ট্ৰেশ্যন কৰিব গ'লে ৰেজিষ্ট্ৰেশ্যন ফিজ লৈ উধাও হয়। ৰোমান্স স্কেম। সামাজিক মাধ্যমত বন্ধুত্ব কৰি গোপন অংগ দেখুৱাই টকা দাবী কৰে। সাধাৰণ অপৰাধ কিয় বৃদ্ধি পাইছে? পাৰিবাৰিক ফাট মেলা, নৈতিক শিক্ষাৰ অভাৱ, নিচাজাতীয় সামগ্ৰীৰ প্ৰভাৱ, দ্ৰুত ধনী হোৱাৰ মানসিকতা, সামাজিক চাপ, এইবোৰে অপৰাধ বৃদ্ধিত সহায় কৰিছে। ইয়াৰ পৰা আপোনালোকে কেনেকে সাৱধান থাকিব? প্ৰথমতে আছে মোবাইলৰ OTP কাকো নিদিব। OTP হ'ল আপোনাৰ বেংকৰ চাবি। অচিনাকি লিংকত ক্লিক নকৰিব। আপোনাৰ যিকোনো ইউজাৰ পাছৱাৰ্ড শক্তিশালী হিচাপে ব্যৱহাৰ কৰক। বৰ্ণ, সংখ্যা আৰু বিশেষ চিহ্ন মিলাই পাছৱাৰ্ড তৈয়াৰ কৰক। আপোনাৰ মোবাইলৰ 2 ফেক্টৰ অথেণ্টিকেশ্যন চালু কৰি ল'ব পাৰে। ছ'চিয়েল মিডিয়া প্ৰাইভেচি বৃদ্ধি কৰক। ব্যক্তিগত তথ্য ৰাজহুৱা নকৰিব। ফেক কল বিশ্বাস নকৰিব। নিজেই সংশ্লিষ্ট সংস্থাৰ নম্বৰত যোগাযোগ কৰক। এপছ কেৱল অফিচিয়েল ষ্ট'ৰৰ পৰাই আপুনি ডাউনলোড কৰক। ATMৰ পিন, CVV, ATM ডিটেইলছ কাৰো সৈতে শ্বেয়াৰ নকৰিব। সন্দেহজনক মেছেজ ডিলিট কৰক। ঠগবাজিৰ বলি হ'লে লগে লগে আৰক্ষী আৰু বেংকক জনাওক। অভিভাৱকসকলৰ বাবে এটা পৰামৰ্শ, সন্তানৰ অনলাইন কাৰ্যকলাপৰ ওপৰত নজৰ ৰাখক। চাইবাৰ সুৰক্ষাৰ বিষয়ে শিক্ষা দিয়ক। অচিনাকি ব্যক্তিৰ লগত অনলাইন যোগাযোগ বিপদ বুজাই দিয়ক। সময়ে সময়ে মোবাইল আৰু গেমিং অভ্যাস পৰ্যবেক্ষণ কৰক। মোবাইল গেমিং খেলোতে আপোনাৰ ল'ৰা ছোৱালীয়ে কোনোবা অচিনাকি ফ্ৰড স্কেম ছোৱালীৰ লগত কিবা অপৰাধজনিত কামত জড়িত হ'ল নেকি? গাইছ, এনেকে আজিৰ যুৱ সমাজ বিভিন্ন যৌন অপৰাধৰ লগতে সাধাৰণ অপৰাধ বা অনলাইন অপৰাধ যিটো কয়, এই অনলাইন চাইবাৰ অপৰাধ বা অনলাইন অপৰাধ, এই অনলাইন অপৰাধৰ সৈতে জড়িত হৈ গৈছে। সেইকাৰণে প্ৰত্যেকজন গাৰ্জেন বা প্ৰত্যেকজন অভিভাৱকে আপোনাৰ ল'ৰা ছোৱালী বা নিজকে কেনেকে অনলাইন গেমিং
বা অনলাইন যি অপৰাধ আছে চাইবাৰ অপৰাধ, এই চাইবাৰ অপৰাধৰ পৰা বা বিভিন্ন অপৰাধৰ পৰা কেনেকৈ বচাই ৰাখিব পাৰি, আজিৰ এই ভিডিঅ'ৰ উদ্দেশ্য এয়া আছিল। ৰাইজ, অপৰাধৰ বিষয়ে আটাইতকৈ ডাঙৰ অস্ত্ৰ হৈছে নিজকে সচেতনতা বা এৱাৰনেছ। অলপ সাৱধানতা আৰু সঠিক তথ্য বন্ধুসকলে আপোনাক আৰু আপোনাৰ পৰিয়ালক ডাঙৰ ক্ষতিৰ পৰা ৰক্ষা কৰিব পাৰে। গাইজ, যদি এই ভিডিঅ'টো উপযোগী লাগিছে বুলি ভাবে তেন্তে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি নতুন নতুন তথ্যমূলক ভিডিঅ'ৰ সৈতে সংযুক্ত হৈ থাকক। আজিৰ ভিডিঅ' ইমানতে শেষ কৰিলোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। থেংক ইউ।